কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্ৰীমতী ৰীণা বিভাৰ তেখেতে মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বৰ প্ৰতি শলাগ জনাই কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিক তেখেতে যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। মই তেখেতক ভাৰতীয় জনতা পাৰ্টিত মই তেখেতক স্বাগতম জনাইছোঁ। ধৰক হাতটো ধৰক, হাতটো ধৰক। এক প্ৰেছ বিবৃতি দিছে, এই প্ৰেছ বিবৃতিও আমি আপোনালোকৰ তাত বিলাই দিছোঁ, PDF ফৰ্মেটো দিম। আৰু ইয়াৰ এই উইথড্ৰল হোৱাৰ পিছত পানবাৰী জিলা পৰিষদত কংগ্ৰেছ আৰু বিজেপি দুই দলৰে প্ৰাৰ্থী আছিলে। বাইদেৱে প্ৰাৰ্থিত্ব উঠাই লোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে পানবাৰী জিলা পৰিষদত বিজয় হ'বলৈ গৈ আছে। লগতে কংগ্ৰেছৰ বহু নেতা মোৰ সম্পৰ্কত আছে, যিসকলে নিৰ্বাচন খেলি আছে, এই নেতাসকলো মোৰ সম্পৰ্কত আছে। আৰু কংগ্ৰেছৰ ব্লক স্তৰৰ বহুত নেতা মোৰ সম্পৰ্কত আছে। অহা দিনবোৰত তেখেতসকলেও আমাৰ দলত যোগদান কৰিব। ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত শলাগ জনাই আমাৰ পলাশবস্তি কংগ্ৰেছ মণ্ডলৰ সভাপতি মেঘু মুণ্ডা ডাঙৰীয়াও ৰাতিপুৱা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু অহা দিনবোৰত এই ক্ৰমটো চলি থাকিব। দুদিনৰ মূৰে মূৰে কংগ্ৰেছৰ নেতাসকল আমাৰ তাত যোগদান কৰিব। অহাকালি বা পৰহিও কংগ্ৰেছৰ ছিনিয়ৰ লিডাৰ ঢেকীয়াজুলি সমষ্টিত তেখেতেও ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। ধন্যবাদ। ওলাওকচোন, 17 তাৰিখে গম পোৱা যাব। 11খনত বিনা প্ৰতিদ্বন্দ্বিতা জয় হ'ল, আজি এটা হ'ল। আৰু দেখকচোন অহা দিনবোৰত সংখ্যাটো বৃদ্ধি হ'ব। না আল্টিমেট শূন্য হৈ পৰিব নেকি? আচলতে প্ৰতিদ্বন্দ্বিতা নহ'বগৈ নেকি? কংগ্ৰেছ ধূলিখাত হৈছে নেকি ঢেকীয়াজুলি সমষ্টিত? ঢেকীয়াজুলিত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ মনোভাৱ ৰখা নাই। কংগ্ৰেছৰ বহু নেতা মোৰ সম্পৰ্কত আছে। কংগ্ৰেছৰ আনকি বহুত ছিনিয়ৰ লিডাৰো মোৰ সম্পৰ্কত আছে। মানে আগতে ধৰক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো আছে নেকি? এতিয়া ইমান স্পেচিফিকলি নুসুধিব, বুজাই বুজিব, নুবুজাই নুবুজা ভাও জুৰি থাকিব। মোৰ মুখৰ পৰা মই নকওঁ, এইটো মানে ৰাজনীতিৰ ৰণনীতি। হয়, মোৰ যিজন বন্ধু কংগ্ৰেছত থাকি মোৰ বন্ধু হৈ আছে, তেখেতৰ নাম আপোনালোকৰ সন্মুখত উচ্চাৰণ কৰি তেখেতক অপদস্থহে কৰা হ'ব। ছাৰ আমি গম পোৱামতে আমাক কোৱা খবৰ মতে ঢেকীয়াজুলি সমষ্টিত নিৰ্বাচন নহ'বই চাগৈ। নাই, নিৰ্বাচন হ'ব। নিৰ্বাচন কিয় নহ'ব? মেম্বাৰ উঠিছে মানে 477, 477জন মেম্বাৰ উঠিছে। তেখেতসকলৰ নিৰ্বাচন ধুনীয়াকৈ হ'ব। তৃণমূল পৰ্যায়ত ৰাষ্ট্ৰীয় লেভেলত আমাৰ কৰ্মী অভিযোগ কৰিছে যে ইয়াত এজন আপুনি কোৱা নেতা আৰু ব্লক কমিটিৰ পৰ্যায়ৰ নেতাজনে ইতিমধ্যে তেখেতৰ লগত যোগাযোগ কৰা নাই কালি পৰহিৰ পৰা। এই অভিযোগটো আমাক দিছে। তাৰমানে কি ক'ব আপুনি? মোৰ ক'ব লগা একো নহয়, এইটো কংগ্ৰেছৰহে কথা। কংগ্ৰেছৰতো মই মুখপাত্ৰ নহয় যে কংগ্ৰেছৰহে কথা কওঁ। চালনীত যিখিনি বাচি থাকিল কংগ্ৰেছৰ সদস্য পদৰে হওক, তেওঁলোকো আল্টিমেট জিকিলে হয়তো বিজেপিলৈকে অহাৰ সম্ভাৱনা আছে। যদি জিকিলে বুলি নাই, নিজিকে নহয়, জিকিব কেনে? জিকাৰ সম্ভাৱনা নাই। মোৰতো কোনো মানে ডাউট নাই। আপোনালোকৰ মনত ডাউট আছে যদি ৰিজাল্ট যিদিনা ওলাব সিদিনা চাব। ছাৰ, গোটেই অসমৰ ভিতৰতে ঢেকীয়াজুলি সমষ্টিত 11খনকৈ যি আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী ইতিমধ্যে জয়ী লাভ কৰিছে, এটা ৰেকৰ্ড হ'ব নেকি ছাৰ? নাজানো, ৰেকৰ্ডটো আমি নাজানো ভাই। ৰেকৰ্ড কি হয়, কি ৰেকৰ্ড হয়, আমি এটাই জানো। কিন্তু আপুনি ৰণনীতিত জয়ী হৈ গ'ল নহয়, কংগ্ৰেছৰ বহু মানুহ মোৰ সম্পৰ্কত আছে। মোৰ ৰণনীতি একো নহয়। মানুহক ভাল ব্যৱহাৰ কৰা, ভাল কাম কৰা, ভাল চিন্তা ৰখা। মোৰ অনিষ্ট কৰিব খোজা মানুহটোকো মই ভালকৈ মাত দিওঁ। মোক অপদস্থ কৰিব খোজা মানুহজনকো মই পালে মানে সন্মান সহকাৰে কথা পাতোঁ। এটা সময়ততো মানুহ দেখে না যে মই ইমান অনিষ্ট কৰি আছোঁ, তথাপিও মানুহে মোক মানে কোনো ধৰণৰ কষ্ট দিয়াৰ চেষ্টা নকৰিলে।
আৰু তেনেকুৱা মানুহ চবতে আছে, আপোনালোকৰ মাজতো আছে দুই এজন। সেইকাৰণে টেনশ্যন নকৰিব। কংগ্ৰেছ তৃণমূলৰ পৰ্যায়ত ভাঙি গৈছে। তৃণমূল পৰ্যায়ৰ কৰ্মীৰ আস্থা ঢেকীয়াজুলি কংগ্ৰেছৰ নেতাসকলৰ ওপৰত নাই, আৰু অহা দিনবোৰত এই প্ৰমাণটো আপোনালোকে চাবলৈ পাব। ধন্যবাদ। এগৰাকীৰ নামটো কৈ দিলে ভাল আছিল, যিহেতুকে জইন কৰিবই আপোনালোকৰ সম্পৰ্ক আছে। আহক পৰহি বা চৌথা দিনা যেতিয়া জইন কৰিব নামটো গম পাব। নিৰ্বাচন নহ'ব নেকি ছাৰ? কংগ্ৰেছ দলৰ ইচ্ছা নাই। কংগ্ৰেছ দলৰ বহুত নেতা মোৰ লগত সম্পৰ্কত আছে, আৰু দেখিছে কাৰবাৰবিলাক, নমিনেশ্যনবিলাক শুদ্ধকৈ নিদিয়ে। তাৰ অৰ্থটোতো বুজিব লাগে। তেওঁলোকে অভিযোগ দিছে যে আপুনি বা আপোনাৰ মানুহে জোৰ জবৰদস্তি কৰিছে, এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে। বিজেপি দলে কুটকৌশল ৰচনা কৰি পেলাই যে আপোনালোকে মানে 11টাকৈ যি আঞ্চলিক পঞ্চায়তত জয়ী হোৱা বুলি তেওঁলোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। ছাৰ, এই সম্পৰ্কত কি ক'ব? বাইদেউকতো আমি জোৰ জবৰদস্তি কৰা নাই। বাইদেউৰ নমিনেশ্যনটো পাছ হৈছে। বাইদেউ কিয় পদত্যাগ কৰিলে আৰু কিয় ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে? প্ৰেছ বিবৃতিত বাইদেৱে লিখি দিছে, কাৰণবোৰ লিখিছে, তাত নাই লেখা নহয়। আপোনালোকে পঢ়িলে গম পাব।